নমস্কাৰ সকলোলৈ আজি মই গুজৰাটী চিলাই ভিডিঅ' আগবঢ়াওঁ বুলি ভাবিছোঁ কেনেকৈনো মই গুজৰাটী চিলাই মানে ডাঙৰকৈ যিটো ঘৰ বনাই সেইটো কেনেকৈনো কৰোঁ আপোনালোকক দেখুৱাওঁ ইয়াৰ যিটো সৰু সৰু ঘৰ সেইকেইটা ঘৰ বাৰু আগতে দেখুৱাইছোঁ বহুতে আকৌ সুধি থাকে বাইদেউ ব্লগ লাগি থকা বা লাইন কৰি থকা ভিডিঅ' দিব বুলি আচলতে ভিডিঅ'টো বনাবলৈও মোক কাপোৰ এযোৰ প্ৰয়োজন হয় তেনেকুৱা ষ্টাইলত কৰা সেইবাবে ভাবিলোঁ আজি যেতিয়া এইটো ষ্টাইলত কৰিছোঁৱে এইটো ডিজাইন আজি দেখুৱাই দিওঁ সেইকাৰণে কেনেকৈ কৰিছোঁ বাৰু বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ সেই আগৰবাৰৰ নিচিনাকৈ প্ৰথমতে মই এইটোৰ পৰাই আৰম্ভ কৰিছোঁ কিন্তু কেনেকৈ একেলগে গোটেইকেইটা লগ লাগি থাকে তাক আজি দেখুৱাওঁ বুলি বনালোঁ বাৰু আৰু এনেকৈ সেই প্ৰথম যেতিয়া আমি চিম্পুলকৈ এটা কৰিবলৈ শিকিম পিছত বাৰু অলপ নিজৰো এটা আইডিয়া আহিব ঘৰকেইটা আৰু কেনেকৈ আঁকিব লাগে সেইটো এটা ভিডিঅ' মই দিয়ে থৈ দিয়া আছে গ্ৰাফ পেপাৰ এখন ল'ব বুলি কৈছোঁ গ্ৰাফ পেপাৰখনত এনেকৈ তিনিটা ঘৰ মানে তিনিটা ঘৰে বেৰি বনাব বুলি কৈ লৈছোঁ তাৰপিছতে লগাই দিব সেইকেইটা আৰু লগোৱা কেনেকৈনো কৰে সেইটোকে আজি দেখুৱাওঁ বুলি ভাবিলোঁ আৰু এতিয়া আমি আগতে এনেকৈ কৰি এইফালে ঘূৰি দিওঁ এতিয়া আকৌ সেইফালে নুঘূৰি আমি এইটো ঘৰলৈহে আহিম সেইটো কাৰণে চিধা আমি এইফালে আহিম এতিয়া এইটো ঘৰৰ পৰা আকৌ সেই সূতাডাল বাওঁ হাতে ধৰি ৰ'ব তেতিয়া পাকটো খাবলৈ মানে ল'বলৈ সুবিধা হয় আৰু এনেকৈ কৰি আৰু সঁচাকৈ এই চিলাইটো বহুতে বাৰু শিকিছোঁ বুলি কৈছে দেই ভিডিঅ' চাই মোৰ তেনেকুৱা কথা ক'লে সঁচাকৈ বহুত ভাল লাগে মনটো মই যদি কাৰোবাক কিবা প্ৰকাৰে হ'লেও শিকাব পাৰিছোঁ নহয় মোৰ মনটো বিৰাট ভাল লাগে মই যেতিয়া স্কুললৈ গৈছিলোঁ ল'ৰাক লৈ তেতিয়া স্কুলত বহি থাকোঁতে মোৰ লগৰ কেইগৰাকীমান আছিলে সিহঁতি তেতিয়া কয় মানে শিকাই দিবা বুলি আৰু শিকাই দিয়াৰ পিছতে ইমান ধুনীয়াকৈ কৰিব পৰা হ'ল এতিয়া সিহঁতিও অৰ্ডাৰ লৈ থাকে আৰু নিজেও এযোৰ কৰি পিন্ধিছে মোৰ সেইবিলাক দেখি ভাল লাগে আৰু এতিয়া এনেকৈ যদি কোনোবাই ভিডিঅ' চাইও শিকে সেয়াও সঁচাকৈ বহুত ভাল লাগে কোনোবাই যদি মোক কমেণ্ট এটা লিখিও দিয়ে যে বা তোমাৰ ভিডিঅ' চাই মই কাপোৰ এযোৰ আৰম্ভ কৰিছোঁ সঁচাকৈ আৰু তাতকৈ মানে কি বুলি ক'ম এতিয়া তাতকৈ আৰু সুখ ক'তো নাই এনেকুৱা নিচিনা হয় কিবা এটা যদি কাৰোবাক শিকাব পাৰিছোঁ অন্ততঃ সেইটো ভাল লাগে এতিয়া আমাৰ এনেকৈ এঘৰকৈ বেৰি এইফালে যাম কিন্তু আমি এনেকৈ তলেদি সৰকি যাব লাগিব প্ৰতিবাৰতে সেই একেটা ষ্টাইলতে কিন্তু বস্তুটো মানে কি ক'ম গোটেইকেইটা একেলগে বেৰি ল'বলগীয়া হয় আৰু গোটেইকেইটা একেলগে বেৰি ল'লেহে লগ লাগি থাকিবগৈ গোটেই চাৰিটা ঘৰ সমানে আৰু আপোনালোকে যদি সঁচাকৈ শিকিম বুলি ভাবিছে নহয় হাতত কিন্তু বেজি আৰু ফ্ৰেমটো ল'ব দেই তাৰপিছত কৰিব তেতিয়া নিশ্চয় পাৰিব প্ৰথমতে চাই ল'লে অকণমান মানে বস্তুটো দেখাতে অলপ টান লাগে যে প্ৰথমতে দেখিলে মই নোৱাৰিমেই আৰু এনেকুৱা নিচিনা লাগি যায় আপোনালোকে কৰি চাব নিশ্চয় পাৰিব আৰু বেলেগক কৰি দিব নোৱাৰিলেও যদি নিজলৈও এযোৰ বনাই ল'ব পাৰে সেয়াও কিন্তু কমটি কথা নহয় ভাল লাগে আৰু সঁচাকৈ কোনোবাই শিকিব পাৰিছোঁ বুলি ক'লে দেই আজি সেইকাৰণে দিলোঁ ভিডিঅ'টো আৰু আহি আছে বাৰু মাজে মাজে কিছুমান ভিডিঅ' মই যদি কাপোৰ তেনেকুৱা বেলেগ ডিজাইনত কৰোঁ নিশ্চয় আপোনালোকক দেখুৱাম আজি এইটোকে দেখুৱাম বুলি ল'লোঁ সেইটো কাৰণে কিন্তু আমি একেবাৰে শেষত এনেকৈ কৰি ঘূৰি এইডালৰ ওপৰেদি আমি প্ৰথম ডালেদিহে সৰকিম বাৰু ভিডিঅ'টো চাই যেতিয়া কৰিব নহয় নিশ্চয় এয়া আকৌ তলেদি সৰকি আহিছোঁ এইটো ঘৰলৈ বুলি আৰু আপোনালোককনো কি বুলি ধন্যবাদ দিম সঁচাকৈ কাপোৰৰ ভিডিঅ' বা চিলাই ভিডিঅ' যিয়ে নহওক ৰাইজে যথেষ্ট সঁহাৰি আৰু মৰম দেখুৱাইছে দিছে আপোনালোকে সঁচাকৈ তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ ভাল লাগে আৰু কিবা এটা কাম কৰিলে সকলোৰে পৰা যদি আদৰ সমাদৰ এনেকুৱা পাওঁ সঁচাকৈ আৰু এটা কিবা নতুন কৰি দেখুৱাবলৈ মন গৈ থাকে ভাল লাগে সেইটো কথাক লৈ আৰু এইটো আৰু আমাৰ ঘৰটো প্ৰায় বেৰি হৈছেগৈ এতিয়া আমি এইখিনি গাঁথনি মাৰিব লাগিব আৰু এটা কথা কিন্তু দেই ইয়াত যদি কেতিয়াবা আপোনাৰ বেৰোতে ভুল হৈ যায় নহয় আপুনি গাঁথনিটো কেতিয়াও মাৰিব নোৱাৰে শুদ্ধকৈ কাৰণ আপোনাৰ পাকটো নল'বই পাকটো সদায় খোল খাইহে গৈ থাকিব মানে সেইটো কাৰণে এই প্ৰথম যিখিনি সেই বেৰা কাম সেই কামখিনি সদায় শুদ্ধকৈ কৰিব লাগিব কৰি চাব নিশ্চয় পাৰিব বুলি ভাবিছোঁ হাতে কামে যিকোনো কাম এটা ল'লেহে কামটো হৈ উঠে সেইটো সকলোৱে জানেই আৰু এনেই চালে পটককৈ এনেই যদি দেখাত টান মানে এতিয়া কৰি চালে নিশ্চয় চমু হ'ব বুলি ভাবিছোঁ আৰু ময়ো প্ৰথমতে তেনেকুৱাই হৈছিলে মোৰো ইমান টান চিলাই নোৱাৰিমেই নেকি কৰিবলৈ এনেকৈ বুলি ভাবিছিলোঁ আৰু তাৰপিছত লাহে হৈ গ'ল এতিয়া সেই আগৰবাৰৰ নিচিনাকৈ এনেকৈ মাজতে উলিয়াই লৈছোঁ সূতাডালি তাৰপিছত আৰু এই ঘৰটোৰ পৰা এনেকৈ বেৰি গ'লেই হ'ল এঘৰকৈ
গোটেইটো সম্পূৰ্ণকৈ দেখুৱাওঁ বুলিয়ে ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে। একো নাই দিয়ক, দীঘল হ'লেও কোনো কথা নাই, শিকিব পৰাটোহে মেইন কথা, হয়নে নহয় বাৰু। এনেকৈ ঘূৰি আমি আকৌ আগতে এইফালে ঘূৰি এইটোলৈ আহিম, এতিয়া সেইফাললৈ নাযাওঁ, মানে ঘূৰি একদম এইটোলৈহে যাম। এনেকৈ কৰি ঘূৰি যাম, তাৰপিছত এইটোলৈ যাম, এনেকৈ কৰি ঘূৰিব লাগিব। যিমান পাৰোঁ সহজকৈ দেখুৱাবলৈকে চেষ্টা কৰিছোঁ বাৰু দেই, কি হয় নাজানো আৰু। আপোনালোকে যদি শিকিব পাৰে সেয়াহে মোৰ বাবে দেখুওৱাৰ সাৰ্থক হ'ব বুলি ভাবিছোঁ আৰু, শিকিব পাৰিলে। কেইবাগৰাকীও বাইদেৱে মানে কৈ আছিলে কথাখিনি, ভিডিঅ' এটা দিব, গুজৰাটী চিলাই ভিডিঅ' দিব। ছিংগুলকৈ যেতিয়া এটা বক্স কৰা ভিডিঅ' এটা দিয়ে থৈছোঁ, সেইটো চায়ো বহুতে শিকিছে। এতিয়া আকৌ সেইকাৰণে ডাঙৰটোকে দেখুৱাওঁ বুলি ভাবিলোঁ আৰু। আৰু এইখিনি কৰোঁতে অকণমান সময় লাগে বাৰু দেই, নালাগা নহয়। বুজি পাইছে নাই আপোনালোকে এবাৰ জনাব, আৰু কেনেকুৱানো লাগিছে সেয়াও জনাব। মই যিমান পাৰোঁ সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। সেই আগৰ সৰু যেতিয়া ঘৰটো অকণমান শিকি ল'ব নহয়, তল ওপৰ কোনখিনিত কৰে সেইখিনি শিকি ল'লে এইটো চমু হ'ব। কিন্তু এইটো অকণমান মানে বেৰিবলৈ যেতিয়া বহলকৈ মানে ধৰি লোৱা হয় যে কথাটো, কেনিনো ঘূৰিম নিচিনা লাগে, সেইটোৱে আৰু কথা, সেইটোকে দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু টচৰ কাপোৰত কেইবাগৰাকী বাইদেৱে কৈ আছিলে টচৰ কাপোৰত কৰি দিব পাৰিব নেকি বুলি। আচলতে টচ কাপোৰটো মোৰ দিবলৈ দিগদাৰ হয়, কৈছোঁৱে আগতেও, আগৰ ভিডিঅ' এটাত কৈছোঁ মই, মোৰ দিগদাৰ হয় বুলি। কাৰণ ইমান দামী বস্তু এটা মই যদি দোকানৰ পৰা কিনি দিওঁ, হয়তো তেওঁৰ সেইটো কাপোৰ পচন্দ নহ'বও পাৰে, ডাঠ পাতলৰ কথা থাকে, বা আজিকালি কেনেকুৱা আৰু কিছুমান ভাল কাপোৰ কিছুমান বেয়া কাপোৰ এনেকুৱা মানে থাকে যে, সেইটো কাৰণে টচটো দিবলৈ দিগদাৰ হয়। যদি আপোনালোকে কাপোৰযোৰ মোক দিব পাৰে, টচ কাপোৰযোৰ, তেতিয়া মোক কৰি দিয়াত কোনো আপত্তি নাই। সেইটো কৰি দিবলৈ কোনো চিন্তা কৰিবলগীয়া নাই, কৰি দিব পাৰিম। কিন্তু এনেকৈ মই নিজে দি কৰি দিবলৈ অলপ দিগদাৰ হয় আৰু, মানে বহুতে কয় এইবিলাক ডুপ্লিকেটহে হ'ল নেকি, এনেকুৱা নিচিনাও হয়, আৰু হয়ো বাৰু। কিছুমান টচ ইযোৰ লগত সিযোৰ নিমিলে, সেইটোকে আকৌ কৈ থলোঁ। আৰু এইটো আমাৰ প্ৰায় হৈছেগৈ। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল, কিয়নো গোটেইটো দেখুৱালেহে বুজি পাব, সেইকাৰণে গোটেইটো দেখুৱাই দিলোঁ। আৰু যিসকলে মোৰ পৰা চাই শিকিছোঁ বুলি কৈছে, তেওঁলোকক কৈছোঁ দেই, তেওঁলোকে সঁচাকৈ মোক কেনেকুৱানো কৰিলে একপি ফটো পঠিয়াবচোন, ভাল লাগিব মোৰো চাই। আপোনালোকেনো মোৰ ভিডিঅ' চাই চিলাই শিকি কেনেকুৱা কাপোৰ বনাইছে, মোৰো চাবলৈ মন যায় নহয় দিয়ক, দেখুৱাব, সঁচাকৈ ভাল লাগিব। এইটো প্ৰায় সমাপ্ত হৈছেগৈ। আৰু মই আজি আপোনালোকক দেখুৱাবৰ কাৰণেহে ইমান ডাঠকৈ আঁকি ল'লোঁ বাৰু, নহ'লে মই তেনেকৈ সাধাৰণতে নেআঁকো। এনেকৈ এইবোৰ দেখিছেই, ফুট দি থৈছোঁ, টচৰ কাপোৰত যাতে ধৰা নপৰে, মানে দেখা নাপায় কলমৰ দাগবিলাক। আৰু কি হয়, থাকি যায় ন, এইবিলাক ধোৱা কাপোৰ নহয় যিহেতু, সেইকাৰণে মই এনেকৈ নেআঁকোৱেই, ফুট এটা দিহে লওঁ, য'ত খুচিম তাতে। যেতিয়া আপোনালোকে কৰিবলৈ মানে শিকি যাব নহয়, তেতিয়া আপোনালোকেও সেই তেনেকৈ মোৰ দৰে ফুট এটা দি ল'লেই কৰিব পাৰিব। আৰু এইটো শেষ বুলিয়ে ক'ব পাৰি, মাজত ভৰাই আৰু গাঁঠি এটা দিলে এইটো শেষ হ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আজি গোটেই কাপোৰটো যেতিয়া সম্পূৰ্ণ হ'ব, আপোনালোকক নিশ্চয় ভিডিঅ' এটা দিম বাৰু। এইটো ডিজাইনতে কৰিব দিছিলে বাইদেউগৰাকীয়ে।